তেনেহ'লে আহিবলগীয়া PM কিষাণ আঁচনিখনৰ যিটো পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকে কেইটামান কাম এতিয়াই কৰি লওক নহ'বা প্ৰত্যেকজন অৰুণোদয় আঁচনি হিতাধিকাৰীয়ে নিজৰ এই কামটো কৰি লওক যাতে আপুনি আগষ্ট মাহৰ যিটো পইচা এই পইচাটোৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ কাৰণে আপোনালোকে এয়াৰটেল জিঅ' ভোডাফোন যিমানবিলাক চিম কোম্পানী আছে বা টেলিকম কোম্পানী আছে সকলোৱে নিজৰ যি ৰিচাৰ্জৰ SBI একাউণ্ট থকা লোকসকলৰ কাৰণে SBI এটা সাৱধান বাণী শুনাইছে ডিজিটেল আসাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এই ভিডিঅ'টোত লৈ আনিছোঁ গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে আমি সকলোৱে ইউজ কৰা এটা এপ্লিকেশ্যনক লৈ যিটোৰ নাম হৈছে হোৱাটছআপ মই হোৱাটছআপৰ ৰিলেটেড আপোনালোকক যোৱা কেইদিনমানৰ আগত এটা ভিডিঅ'ত কৈছিলোঁ যে হোৱাটছআপে এটা নতুন ফিচাৰ্ছ লঞ্চ কৰিবলৈ গৈ আছে যিটোত কি হ'ব এতিয়াৰ পৰা আপুনি কাৰোবাক আপোনাৰ হোৱাটছআপ নম্বৰটো যদি কোনোবাই খোজে তেনেহ'লে তেওঁক আপুনি হোৱাটছআপ নম্বৰ দিয়াৰ প্ৰয়োজন নাই আপুনি আপোনাৰ ইউজাৰ নেমটো শ্বেয়াৰ কৰি দিলেই তেওঁ আপোনাক মেছেজ কৰিব পাৰিব যেনেকৈ আমি ইনষ্টাগ্ৰামত এতিয়া আমাক ধৰি লওক কোনোবাই যদি কয় আপোনাৰ ইনষ্টাগ্ৰামৰ নামটো কি আছে আমি তেওঁক ইউজাৰ নেমটো দি দিওঁ আৰু সেইমতে তেওঁ আমাক ফ'ল' কৰে বা ইনষ্টাগ্ৰামত মেছেজ কৰে কিন্তু হোৱাটছআপত কি হয় আপুনি কোনোবাই নম্বৰটো খোজাৰ লগে লগে নম্বৰটো দিবই লাগে আৰু সেই নম্বৰটোৱে ধৰি লওক তেওঁ আপোনাক মেছেজো কৰিব পাৰে ফোনো কৰিব পাৰে বা বেলেগৰ লগত শ্বেয়াৰো কৰি দিব পাৰে গতিকে বহুতো ক্ষেত্ৰত মানুহে হোৱাটছআপৰ নম্বৰটো দিবলৈ অলপ ভয় কৰে কিন্তু হোৱাটছআপে এটা নতুন ফিচাৰ্ছ আনিছে যিটোত কি হ'ব আপোনালোকক এটা ইউজাৰ নেমৰ তেওঁলোকে অপশ্যন দিব আৰু সেই ইউজাৰ নেমটো আপুনি বনাই লোৱাৰ লগে লগে কি হ'ব বেলেগক আপুনি হোৱাটছআপ নম্বৰ শ্বেয়াৰ কৰাৰ প্ৰয়োজন নাথাকিব কেৱল ইউজাৰ নেমটো দি দিয়াৰ লগে লগে তেওঁ আপোনাক হোৱাটছআপত মেছেজ কৰিব পাৰিব যাৰ ফলত কোনোবাই আপোনাক ফোন কৰি অশান্তি কৰা বা ফোন নম্বৰটো বেলেগক শ্বেয়াৰ কৰা এনেকুৱা ধৰণৰ আপুনি চিন্তাৰ পৰা বাচিব পাৰিব কিন্তু এতিয়া ভাৰত চৰকাৰে কৈছে যে হোৱাটছআপে এই যিটো নতুন ফিচাৰ্ছ আনিবলৈ গৈ আছে যিটো অলৰেডি তেওঁলোকে লঞ্চ কৰিলে মানে এতিয়া ধৰি লওক তেওঁলোকে এটা বেটা ভাৰ্চন লঞ্চ কৰি দিছে আৰু চবকে ধৰি লওক নিজৰ ইউজাৰ নেমটো এতিয়া ৰিজাৰ্ভ কৰি ল'বলৈ কৈছে গতিকে সেই সময়তে কেন্দ্ৰীয় চৰকাৰে কৈছে যে হোৱাটছআপৰ এই যিটো নতুন ফিচাৰ্ছ এইটো কিমান ছিকিউৰ হয় এইটো ফলত কিবা স্কেম বাঢ়িব নি ইণ্ডিয়াত বা বেলেগে স্কেম কৰিবলৈ সুবিধা পাব নেকি ইয়াৰ ওপৰত এটা সম্পূৰ্ণ ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰক দিবলৈ কৈছে আৰু 10 জুলাইৰ ভিতৰত সেই ৰিপৰ্টটো হোৱাটছআপে এতিয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ছাবমিট কৰিব লাগিব তাৰ পাছতহে কেন্দ্ৰীয় চৰকাৰে গ্ৰীণ ছিগনেল দিব যে এই ফিচাৰ্ছটো হোৱাটছআপে আমাৰ ইণ্ডিয়াত লঞ্চ কৰিব পাৰিব নে নোৱাৰে এতিয়া চাওক হোৱাটছআপে যিকোনো এটা ফিচাৰ্ছ যেতিয়া লঞ্চ কৰে সেইটো গ্ল'বেলি লঞ্চ কৰে আৰু তেওঁলোকে এনেকুৱা নকৰে যে এটা ধৰি লওক এখন দেশত বোলে ফিচাৰ্ছটো নাই আন এখন দেশত এই ফিচাৰ্ছটো আছে তেনেকুৱা নহয় গতিকে যিমানটো চান্স আছে এই ফিচাৰ্ছটো তেওঁলোকে ইণ্ডিয়াটো তাৰ আগতে তেওঁলোকে যিটো নতুন ফিচাৰ্ছ আনিব এইটো কিমান ছিকিউৰ সেইটো কেন্দ্ৰীয় চৰকাৰক এটা ভালদৰে ৰিপৰ্ট দিব লাগিব তেতিয়াহে চৰকাৰে ইয়াৰ ওপৰত গ্ৰীণ ছিগনেল দিব গতিকে এই যিটো নতুন ফিচাৰ্ছ এইটো ভাল হ'ব নে বেয়া হ'ব নিশ্চয় আপুনি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব বুজিছে পিছৰটো খবৰলৈ আৰু খবৰটো আহিছে অসম আৰক্ষীক লৈ অসম চৰকাৰে এতিয়া অসম আৰক্ষীৰ 112 সেৱাক আধুনিকৰণৰ জৰিয়তে এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰিছে যাৰ কাৰণে কেবিনেটে 97.90 কোটি টকাৰ প্ৰদানত অনুমতি জনায় ইয়াৰ জৰিয়তে 200খন বাহনক ভ্ৰাম্যমাণ আৰক্ষীৰ থানাৰ আৰ্হিত 24/7 সেৱাত নিয়োজিত কৰাৰ বাবে প্ৰস্তুত কৰি তোলা হ'ব যিকোনো আইন শৃংখলাজনিত পৰিস্থিতি অগ্নিকাণ্ডৰ দৰে দুৰ্যোগ নাইবা দুৰ্ঘটনা আদি জৰুৰীকালীন পৰিস্থিতিত নাগৰিকসকলে 112 সেৱাত ফোন কৰিয়ে প্ৰয়োজনীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হ'ব গতিকে অসম চৰকাৰে অসম আৰক্ষীৰ 200খন বাহন এতিয়া এনেধৰণে তেওঁলোকে তৈয়াৰ কৰিব যাতে সেই বাহনকেইখনে ধৰি লওক ক'ৰবাত জুই লাগিছে বা ধৰি লওক কোনোবা বিপদত পৰিছে বা কিবা জৰুৰীকালীন অৱস্থাত সেই বাহনকেইখন যদি যাবলগীয়া হয় তেনেহ'লে সকলোবিলাক তাত যাতে ফেচিলিটিছ থাকে তাৰ কাৰণে তেওঁলোকে 200খন বাহন তেনেকৈ এতিয়া সজাই পৰাই তুলিব বুলি কৈছে আৰু 112ত মানুহে কল কৰি দিয়াৰ লগে লগে সেই বাহনকেইখন উপস্থিত হ'ব বুলি কৈছে তাৰ কাৰণে কেবিনেটে এটা পইচাও তেওঁলোকে অনুমোদন জনাইছে গতিকে যথেষ্ট এটা ভাল পদক্ষেপ চৰকাৰে যদি এনেকুৱা ধৰণৰ বাহন তেওঁলোকে আনে আমাৰ ধৰি লওক এতিয়া ক'ৰবাত এক্সিডেণ্ট এটা হ'লে বা ক'ৰবাত ধৰি লওক জুই লাগিলে বহুত সময় লাগি যায় কেতিয়াবা ধৰি লওক এম্বুলেঞ্চ এখন পাওঁতে টাইম লাগি যায় কেতিয়াবা ধৰি লওক জুই লাগিলে তাত অগ্নি নিৰ্বাপক বাহিনী পাওঁতে টাইম লাগি যায় ক'ৰবাত কিবা জৰুৰীকালীন অৱস্থা হ'লে তাত গাড়ী পাওঁতে সময় লাগি যায় গতিকে তেনেকৈ যদি তেওঁলোকে 200খন বাহন এতিয়া নতুনকৈ গতিকে তেওঁলোকে এতিয়া 200খন বাহন নতুন তৈয়াৰ কৰিম বুলি কৈছে যিকেইখনে এনেকুৱা ধৰণৰ পৰিস্থিতি মোকাবিলা কৰিব পাৰিব বুলি কৈছে গতিকে আহিবলগীয়া সময়ত ইয়াৰ ওপৰত আৰু তথ্য আমি লাভ কৰিম গতিকে তেতিয়া মই আপোনালোকক ভিডিঅ'ত ইয়াৰ বিষয়ে সবিশেষ জনাই দিম যে পিছৰটো খবৰলৈ খবৰটো আহিছে ফুটবল জগতৰ পৰা যোৱাকালি মই আপোনালোকক ভিডিঅ' দিব নোৱাৰিলোঁ মানে অত্যন্ত পৰিমাণৰ গৰম পৰাৰ কাৰণে মই ভিডিঅ' বনাবও নোৱাৰিলোঁ আৰু আপোনালোকে জানে যে বৰ্তমান
বৰ্তমান অসমত কেনেকুৱা ধৰণৰ গৰম পৰিছে যোৱাকালিৰ পৰা অলপ ধৰি লওক ঠাণ্ডা হৈছে বৰষুণ এতিয়া দিছে বাৰু আপোনালোকৰ তাত ঠাণ্ডা নে গৰম নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব গতিকে ফুটবল জগতৰ পৰা যিটো খবৰ আহিছে সেইটো হৈছে আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা অৱসৰ ব্ৰাজিলৰ তাৰকা নেইমাৰ জুনিয়ৰৰ নৰৱেৰ বিৰুদ্ধে ৰাউণ্ড অফ 16ত পৰাস্ত হোৱাৰ পাছতে অৱসৰৰ ঘোষণা নেইমাৰৰ গতিকে আপোনালোক যিসকলে ফুটবল খেল চাই ভাল পায় বা যিসকলে ফুটবল ফ'ল' কৰে আপোনালোকে চিনি পায় নিশ্চয় নেইমাৰ জুনিয়ৰক বহুত এজন ডাঙৰ খেলুৱৈ হয় ব্ৰাজিলৰ গতিকে ব্ৰাজিলে এইবাৰো ৰাউণ্ড অফ 16তে ওলাবলগীয়া হ'ল আৰু সেই ৰাউণ্ড অফ 16ৰ খেলখনত নৰৱেৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছতে ব্ৰাজিলৰ তাৰকা খেলুৱৈ নেইমাৰ জুনিয়ৰে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা বিদায় ল'লে গতিকে নেইমাৰ জুনিয়ৰৰ 2014 চনত তেওঁ এটা স্পাইন ইঞ্জৰি হৈছিলে য'ত কলম্বিয়াৰ এজন খেলুৱৈ তেওঁ বেকত মানে মাৰো বুলিয়ে মাৰি দিছিলে আৰু তাৰ পাছৰে পৰা তেওঁ যিটো কেৰিয়াৰ সেইটো সম্পূৰ্ণ লাহে লাহে তললৈ আহিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পৰা তেওঁ উঠিব নোৱাৰিলে আৰু পিছত বাৰে বাৰে তেওঁ ইঞ্জৰি হয় তেওঁ খেলতো বহুত প্ৰভাৱ পৰিলে সেই ধৰণৰ ধৰি লওক ইঞ্জৰিয়ে আৰু যাৰ ফলত তেওঁ এতিয়া 2026 চনৰ যি ৱৰ্ল্ড কাপ হৈছিলে ৱৰ্ল্ড কাপৰো প্ৰায় কেইখন মেচতে নেখেলিলে বুলিয়ে ক'ব পাৰে লাষ্ট যিখন মেচ এই মেচখনতো তেওঁ আধা মেচখনে খেলিলে বা ধৰি লওক আগৰ মেচ কেইখনতো তেওঁক ছাবষ্টিটিউট কৰা হৈছিলে গতিকে প্ৰায় কেইখন তেওঁ খেলতে খেলিব নোৱাৰিলে আৰু অৱশেষত তেওঁ ফুটবলৰ পৰা এতিয়া বিদায় মাগিলে গতিকে নেইমাৰ জুনিয়ৰক আপুনি আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবল খেলত দেখিবলৈ নাপাব লগতে যোৱা ৰাতি যিখন খেল হ'ল মানে সোমবাৰৰ ৰাতি যিখন খেল অনুষ্ঠিত হ'ল পৰ্তুগাল আৰু স্পেইনৰ মাজত যিখনত পৰ্তুগাল পৰাস্ত হ'ল স্পেইনৰ হাতত 1-0 গ'লত আৰু সেই খেলখনতো ৰনাল্ডোৰ শেষ খেল বুলি আপুনি ক'ব পাৰে যিখন খেলত সকলোৱে ভাবিছিলে যে পৰ্তুগাল জিকিব আৰু সকলোৱে এটা আশা কৰি আছিলে যে ৰনাল্ডোৰ এবাৰ লাষ্ট ৱৰ্ল্ড কাপ আৰু সেইকাৰণে ৱৰ্ল্ড কাপটো জিকিলে ভাল পাম বুলি সকলোৱে ভাবি আছিলে কিন্তু শেষত কি হ'লগৈ পৰ্তুগালে ৰাউণ্ড অফ 16ৰ পৰা বিদায় ল'বলগীয়া হ'ল গতিকে পৰ্তুগালৰ যিটো টীম আপোনালোকে যদি ফুটবল খেল ফ'ল' কৰে তেনেহ'লে টীমটো চাই এনেকুৱা লাগে যে গোটেই টীমটোৰ ভাৰ কেৱল দুজনমান খেলুৱৈ লৈ থাকে কোনো মানে ধৰি লওক এক্সাইটমেণ্ট নাই বা টীমটো কোনো জোচ নাইকিয়া তেনেকুৱা নিচিনা অৱস্থা দেখিবলৈ পোৱা গ'ল এইবাৰ ৱৰ্ল্ড কাপত আৰু ৰাউণ্ড অফ 16ৰ পৰা এইবাৰ পৰ্তুগালে বিদায় ল'বলগীয়া হ'ল গতিকে বহুতে কৈ আছে যে এইবাৰ পৰ্তুগাল হৰাৰ পাছতে ৰনাল্ডোৱে এইবাৰ আন্তঃৰাষ্ট্ৰীয় খেলৰ পৰা বিদায় ল'ব পাৰে কিন্তু তাৰ ওপৰত এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট জাৰি কৰা নাই গতিকে আপোনালোকে এইবাৰ ফিফা ৱৰ্ল্ড কাপ চাইছেনে নাই চোৱা আৰু কোনটো টীমক আপোনালোকে ছাপোৰ্ট কৰিছে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ আপোনালোকৰ যদি SBIত এটা একাউণ্ট আছে তেনেহ'লে এই খবৰটো আপোনালোকৰ কাৰণে SBIত একাউণ্ট থকা লোকসকলৰ কাৰণে SBI এটা সাৱধানবাণী শুনাইছে যিটো আপোনালোকে যদি নাজানে তেনেহ'লে আপুনি সমস্যাত পৰিব পাৰে ৰিচেণ্টলি আমাৰ ভাৰতবৰ্ষত আমি বহুতবিলাক নতুন নতুন স্কেম দেখিবলৈ পাই আছোঁ যেনে বেংক ৰিলেটেড স্কেমেই হওক বা অন্য যিকোনো ধৰণৰ স্কেম আমাৰ ভাৰতবৰ্ষত দ্ৰুতগতিত বাঢ়ি আছে গতিকে সেই সময়তে SBI কৈছে যে আপোনালোকলৈ যদি কোনোবাই হোৱাটছআপত মেছেজ কৰে বা ইনবক্সত যদি আপোনাৰ মেছেজ আহে যে আপোনাক SBIৰ তৰফৰ পৰা ৰিৱাৰ্ড পইণ্ট দিয়া হৈছে আপুনি ইমানটো ট্ৰানজেকশ্যন কৰাৰ কাৰণে বা ইমান দিন আপুনি কাৰ্ডটো ইউজ কৰাৰ কাৰণে SBI আপোনাক ৰিৱাৰ্ড পইণ্ট দিছে আৰু সেই ৰিৱাৰ্ড পইণ্ট যদি আপুনি ল'ব বিচাৰে তেনেহ'লে এপ্লিকেশ্যনটো ডাউনলোড কৰক বা এই লিংকটোত আপুনি ক্লিক কৰি ৰিৱাৰ্ড পইণ্টটো কালেক্ট কৰক তেনেহ'লে এনেকুৱা ধৰণৰ আপুনি লিংকত কেতিয়াও ক্লিক নকৰিব SBI কৈছে যে এইবিলাক টোটেলি ফ্ৰড হয় আৰু আপুনি যদি এনেকুৱা ধৰণৰ লিংকত ক্লিক কৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ মোবাইলত অট'মেটিকলি APK ইনষ্টল হ'বও পাৰে আৰু আপোনাৰ সম্পূৰ্ণ যিটো মোবাইল সেইটো কম্প্ৰমাইজো হ'ব পাৰে লগতে আপোনাৰ পাৰ্চনেল ডিটেইলছ বা ডেটা এইবিলাকো লিক হোৱাৰ সম্ভাৱনা থাকে আৰু আপোনাৰ বেংক একাউণ্টটো খালী হোৱাৰ সম্ভাৱনা থাকে গতিকে আপোনালোকে যদি SBI ইউজ কৰক বা বেলেগ ধৰণৰ বেংক একাউণ্টে ইউজ কৰক আপোনালোকলৈ যদি ৰিৱাৰ্ড পইণ্টৰ নামত কিবা মেছেজ আহিছে KYC কৰিবৰ কাৰণে যদি কোনোবাই ফোন কৰিছে বা মেছেজ কৰিছে আৰু কিবা APK ডাউনলোড কৰিবলৈ কৈছে বা কিবা ধৰি লওক OTP বিচাৰিছে ভুলতো আপোনালোকে তেনেকুৱা ধৰণৰ ডিটেইলছ শ্বেয়াৰ নকৰিব যদি আপুনি সেইসমূহ কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি সমস্যাত পৰিব পাৰে আৰু বাই চান্স যদি আপুনি ভুলবশতঃ তেনেকুৱা ধৰণৰ কাম যদি কৰে তেনেকুৱা ক্ষেত্ৰত সোনকালে আপুনি বেংকৰ লগত যোগাযোগ কৰিব আৰু তাৰ বিষয়ে বেংকক আপুনি সবিশেষ জনাব গতিকে সাৱধানে থাকিব আৰু এই খবৰটো সকলোৰে লগত শ্বেয়াৰ কৰি দিব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো কিন্তু বৰ এটা ভাল খবৰ নহয় যিসকলে মোবাইল ফোন ইউজ কৰে এতিয়া মোবাইল ফোনটো সকলোৱে ইউজ কৰে সকলোৰে মোবাইলত ৰিচাৰ্জৰ প্ৰয়োজন গতিকে খবৰ আহিছে যে আহিবলগীয়া 3-4 মাহমানৰ ভিতৰত আপোনালোকে এয়াৰটেল জিঅ' ভোডাফোন যিমানবিলাক চিম কোম্পানী আছে বা টেলিকম কোম্পানী আছে সকলোৱে নিজৰ যি ৰিচাৰ্জৰ দামত 12 পৰা 15% এতিয়া বঢ়াব বুলি কৈছে মানে যিটো ৰিচাৰ্জ আপোনালোকে ধৰি লওক এতিয়া 200 টকাত পায় সেইটো আহিবলগীয়া সময়ত আপোনালোকে তাতকৈ বেছি পে' কৰি ভৰিবলগীয়া হ'ব বেছি পে' কৰি আপোনালোকে ৰিচাৰ্জ কৰিবলগীয়া হ'ব আৰু 12 পৰা 15% আপোনালোকে 3 বা 4 মাহমানৰ ভিতৰতে এই কোম্পানীসমূহে ৰিচাৰ্জৰ দামত বৃদ্ধি কৰা আপুনি দেখিবলৈ পাব গতিকে ৰিচাৰ্জৰ দাম এটা সময়ত মই ভিডিঅ' বনাইছিলোঁ যে ৰিচাৰ্জৰ দাম এতিয়া কমিব ট্ৰাই এতিয়া বহুতবিলাক নতুন নিয়ম আনিছে টেলিকম কোম্পানী এতিয়া ৰিচাৰ্জ কমাব লাগিব কিন্তু এতিয়া যিবিলাক আমি খবৰ শুনিবলৈ পাইছোঁ ট্ৰায়ো খবৰ নাই আৰু ৰিচাৰ্জৰ ধৰি লওক দাম দিনক দিনে বাঢ়ি গৈ আছে ৰাতিটোৰ ভিতৰতে আপোনালোকে ৰাতিপুৱা যিটো ৰিচাৰ্জ কৰিছিলে পিছদিনা যদি সেই ৰিচাৰ্জটো কৰিবলৈ যায় তেনেহ'লে আপুনি সেই ৰিচাৰ্জটো নাপায় গতিকে বহুতবিলাক ধৰি লওক সস্তা ৰিচাৰ্জ যিবিলাক এয়াৰটেল জিঅ'ত উপলব্ধ আছিলে সেইবিলাক এতিয়া লাহে লাহে নাইকিয়া কৰি গৈ আছে আৰু তাৰ দাম 50 টকা 40 টকা 30 টকা পৰ্যন্ত বঢ়াই গৈ আছে আৰু আহিবলগীয়া সময়ত আপোনালোকে ৰিচাৰ্জৰ দাম আৰু বৃদ্ধি পোৱা
দেখিবলৈ পাব গতিকে উপায় নাই ইউজটো কৰিবই লাগিব কিন্তু ট্ৰায়ে যদি এইবিলাকৰ ওপৰত চকু নিদিয়ে বা ৰিচাৰ্জ কোম্পানীসমূহে যদি নিজৰ মন মৰ্জিত ৰিচাৰ্জৰ দাম বঢ়াই গৈ থাকে তেনেহ'লে মানুহৰে সমস্যা আৰু কেইটামান ধৰি লওক কোম্পানীক বাদ দি মানে এটা কোম্পানীৰ বাদ দি প্ৰায়বিলাক কোম্পানী ধৰি লওক 5G নামত যি বৰ্তমান তেওঁলোকে জ্বলা কলা খুৱাই আছে সেইটো আমি দেখিবলৈ পাইছোঁ বা জিঅ'ই হওক এয়াৰটেলে হওক এই যিবিলাক টেলিকম কোম্পানী এইবিলাকৰ নেটৱৰ্ক সকলো জেগাতে নাপায় ক'ৰবাত পায় ক'ৰবাত নাপায় এনেকুৱা নহয় যে বোলে এই কোম্পানীটোৰ বা এই টেলিকম কোম্পানীৰ নেটৱৰ্ক আপুনি চবতে পাব তেনেকুৱা নহয় খুব কমহে আপুনি দেখিবলৈ পায় কিন্তু জিঅ'ৰ ধৰি লওক অলপ হ'লেও ধৰি লওক আপোনালোকে পায়ে যায় কিন্তু এয়াৰটেলৰটো আপোনালোকে ধৰি লওক প্ৰায়বিলাক জেগাত নাপায় আজিকালিতো অলপ পোৱা হৈছেগৈ কিন্তু তাৰ পাছতো তেওঁলোকে ৰিচাৰ্জৰ নাম যিটো বৃদ্ধি কৰি গৈ আছে এইটোৱে নিশ্চয় মানুহক সমস্যাৰ সৃষ্টি কৰিব ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালৈ সৰু এটা অনুৰোধ আপুনি যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে আৰু ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক আৰু ভিডিঅ'টো চাই আপোনাৰ কোনটো খবৰ বেছি ভাল লাগিলে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে মানে কোন জেগাৰ পৰা চাই আছে সেইটো আপুনি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে আমেৰিকাৰ পৰা আমেৰিকাই 250 বছৰ আমেৰিকাৰ স্বাধীন হোৱাৰ উপলক্ষে এটা নতুন তেওঁলোকে পদক্ষেপ হাতত ল'লে যিটো তেওঁলোকে এটা কেপচুল বনালে যিটো টাইম কেপচুল বুলি কৈছে আৰু সেই টাইম কেপচুলটোত তেওঁলোকে iPhone 17 Pro Maxটো ৰাখিছে লগতে অন্য বহুতবিলাক এনেকুৱা বস্তু ৰাখিছে যি আমেৰিকাৰ লগত জড়িত আমেৰিকাৰ সাংস্কৃতিক জগতৰ লগত জড়িত এনেকুৱা ধৰণৰ কিছুমান বস্তু তেওঁলোকে তাত ৰাখিলে আৰু সেই তাত কোৱা হৈছে যে সেই যিটো কেপচুল হয় কেপচুলটো 250 বছৰ পিছত তাৰ পৰা খোলা হ'ব মানে সেই কেপচুলটোত যি বস্তু আছে সেইবিলাক 250 বছৰ পিছত খোলা হ'ব আৰু খুবমতে তেতিয়ালৈকে iPhone 17 Pro Max যিটো ফোন আছে সেই ফোনটো নিশ্চয় তাৰ ডেড হৈ যাব মানে বেটেৰীটো সম্পূৰ্ণ ডেড হৈ যাব কিন্তু বস্তুবিলাক তেওঁলোকে যিটো কেপচুলত ৰাখিছে কোৱা হৈছে যে কোনো ধৰণৰ বেয়া নহয় বোলে ধৰি লওক কিবা মামৰ হৈ গ'ল বা অন্য ধৰণৰ কিবা বিজুতি ঘটিলে তেনেকুৱা একো নহয় কিন্তু বেটেৰী এটা নিশ্চয় ইমান দিন নাথাকে তেওঁলোকে পদক্ষেপটো এইকাৰণে লৈছে যাতে আহিবলগীয়া যি প্ৰজন্ম মানে 250 বছৰ পিছত যেতিয়া সেই কেপচুলটো খোলা হ'ব তেতিয়া মানুহে চাব যে 250 বছৰ আগত মানুহে কেনেকুৱা ধৰণৰ টেকন'লজি ইউজ কৰিছিলে এতিয়া যদি আমি চাবলৈ যাওঁ 250 বছৰ আগলৈ যদি আমি যাওঁগৈ মানে ধৰি লওক আপুনি 1800-1700 চনলৈ মানে 1800 চনলৈ যদি আমি যাওঁগৈ তেনেহ'লে তেতিয়া মানুহে কেনেকুৱা ধৰণৰ টেকন'লজি ইউজ কৰিছিলে আমি এতিয়া যদি চাওঁ একদম এক্সাইটেড হৈ যাম গতিকে 250 বছৰ পিছত যেতিয়া মানুহে সেই ধৰি লওক কেপচুলটো খুলিব বা ধৰি লওক তেওঁলোকে গম পাব যে তেতিয়া কি টেকন'লজি ইউজ কৰিছিলে তেওঁলোক নিশ্চয় চক হৈ যাব আৰু তেতিয়া সম্ভৱতঃ মোবাইল ফোন কম্পিউটাৰ AI এইবিলাক চাগে কেনেকুৱা কি হ'ব আমি গমেই নাপাওঁ আমিতো সেই মই নাথাকিম গতিকে তেতিয়া মানুহে চাব যে পৃথিৱীয়ে কেনেকুৱা ধৰণৰ বস্তু ইউজ কৰিছিলে গতিকে এইটো এটা একদম ইউনিক তেওঁলোকে পদক্ষেপ হাতত লৈছে আমেৰিকাৰ যি স্বাধীনতা দিৱস আছিলে সেইদিনা হৈছে পিছৰটো খবৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই NGOসমূহক লৈ এটা তেওঁলোকে আহ্বান জনাইছে নিচামুক্তি কেন্দ্ৰসমূহৰ বাবে চৰকাৰে NGOসমূহক আগবাঢ়ি আহিবলৈ কৈছে আৰু তাৰ কাৰণে চৰকাৰে সহায় কৰিব বুলি কৈছে মানে যিমানবিলাক এতিয়া NGO আছে তেওঁলোকে দুখীয়া দৰিদ্ৰ লোকসকলক সহায় কৰে কাৰোবাক চিকিৎসাৰ প্ৰয়োজন কাৰোবাক শিক্ষাৰ প্ৰয়োজন ক'ৰবাত ধৰি লওক কাৰোবাক কিবা এটা চিকিৎসা কৰাবগৈ লাগে বা কাপোৰৰ প্ৰয়োজন আছে সেইবিলাক তেওঁলোকে যোগাৰ দিয়ে ক'ৰবাত কিবা খাদ্য বস্তুৰ প্ৰয়োজন আছে সেইবিলাক যোগাৰ দিয়ে গতিকে NGOসমূহক চৰকাৰে কৈছে মুক্তি কেন্দ্ৰসমূহৰ কাৰণেও NGOসমূহক আগবাঢ়ি আহিবলৈ কৈছে আৰু তেওঁলোকক তেনেকুৱা ধৰণৰ ধৰি লওক নিচামুক্তি কেন্দ্ৰসমূহ খুলিবলৈও কৈছে যাৰ ফলত এতিয়া যিমানবিলাক ধৰি লওক বেয়া বস্তু খোৱা লোক আছে সেই লোকসকলক যাতে তাত চিকিৎসা কৰিব পৰা যায় তাৰ কাৰণে চৰকাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা ল'বলৈ কৈছে আৰু NGOসমূহে যদি এনেকুৱা ধৰণৰ ধৰি লওক নিচামুক্তি কেন্দ্ৰ তেওঁলোকে খোলে তেওঁলোকক চৰকাৰে সহায় কৰিব বুলি কৈছে গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ আৰু ৰিচেণ্টলি আমাৰ অসম চৰকাৰে বহুতবিলাক এনেকুৱা পদক্ষেপ হাতত লৈছে যিবিলাক সঁচাকৈ আদৰণীয় কিন্তু সেইবিলাক কিমান ফলপ্ৰসূ হয় সেইটো বিষয়ে আমি আহিবলগীয়া সময়তে জানিব পাৰিম আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে কক্ৰ'চ জনতা পাৰ্টিক লৈ বহুত দিন মই আপোনালোকক কক্ৰ'চ জনতা পাৰ্টিৰ ওপৰত কোনো ধৰণৰ আপডেট দিয়া নাছিলোঁ গতিকে ফাইনেলি এটা ভাল খবৰ আহিছে কক্ৰ'চ জনতা পাৰ্টিক লৈ আৰু যিসকলে কক্ৰ'চ জনতা পাৰ্টিৰ বিষয়ে বহুত দিন নিউজ চোৱা নাই তেওঁলোকক কৈ দিওঁ যে এতিয়াও তেওঁলোকে তাত প্ৰটেষ্ট কৰি আছে আৰু এই প্ৰটেষ্ট শেষ হোৱা নাই গতিকে সেই সময়ত এটা খবৰ আহিছে যে কক্ৰ'চ জনতা পাৰ্টিলৈ বৃহৎ সকাহ দিল্লী উচ্চ ন্যায়ালয় CJPৰ এক্স হেণ্ডেল মুকলি কৰি দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয় অৰ্থাৎ তেওঁলোকৰ যিটো টুইটাৰ একাউণ্ট কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিছিলে সেই একাউণ্টটো এতিয়া দিল্লী উচ্চ ন্যায়ালয় খুলি দিবলৈ কৈছে গতিকে সেই একাউণ্টটো বহুত ফলোৱাৰ আছিলে গতিকে যেতিয়া সেই একাউণ্টটোৰ ফলোৱাৰ একদম বৃদ্ধি পোৱা দেখিবলৈ পালে চৰকাৰে বহুতবিলাক বেলেগ বেলেগ এলিগেশ্যন লগাই তেওঁলোকৰ একাউণ্টটো বন্ধ কৰোৱাই দিছিলে মানে উইথেল কৰোৱাই দিছিলে কিন্তু এতিয়া উচ্চ ন্যায়ালয়ে কৈছে যে তেওঁলোকৰ যিটো একাউণ্ট সেইটো আকৌ এতিয়া খুলিব লাগিব গতিকে CJPৰ কাৰণে এইটো এটা যথেষ্ট ভাল খবৰ আগবাঢ়িছে পিছৰটো খবৰলৈ আপোনালোকৰ যদি লোন এটা ল'বলগীয়া হৈ আছে বা আহিবলগীয়া সময়ত যদি আপোনাৰ লোন এটাৰ প্ৰয়োজন হোৱাৰ চান্স আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে ভুলতো
যিবিলাক এপ্লিকেশ্যন উপলব্ধ থাকে আমাৰ প্লে ষ্ট'ৰতে হওক বা ইণ্টাৰনেটতে হওক এই এপ্লিকেশ্যনবিলাকৰ ওপৰত আপুনি চকু মুদি ভৰসা কৰি লোন এটা কেতিয়াও নল'ব RBI কৈছে যে এনেকুৱা ধৰণৰ যদি আপুনি এপ্লিকেশ্যনৰ সহায় লয় বা সেই এপ্লিকেশ্যনটো RBI ৰেগুলেশ্যনৰ ভিতৰত আহে নে নাহে সেইটো যদি আপুনি গম নোপোৱাকৈ যদি লোন লয় তেনেহ'লে আপুনি সমস্যাত পৰিব লাগিব বহুতবিলাক এতিয়া নতুন তথ্য পোহৰলৈ আহিছে স্কেম পোহৰলৈ আহিছে য'ত কি হৈছে যে আপোনালোকক লোন লোৱাৰ সময়ত যেতিয়া তেওঁলোকে KYC কৰে বা KYC কৰে তেতিয়া আপোনাক কি কৰে তেওঁলোকে ভিডিঅ' KYC কৰে যিটো সকলোৱে ধৰি লওক কৰে আৰু সেইটো তাত কোনো প্ৰব্লেম নাই কিন্তু ভিডিঅ' KYC কৰাৰ সময়ত যেতিয়া আপোনাৰ ধৰি লওক সম্পূৰ্ণ ফেচটো তেওঁলোকে স্কেন কৰি লয় বা যেতিয়া আপোনাৰ ধৰি লওক ভিডিঅ' ৰেকৰ্ড কৰি লয় আৰু আপুনি যদি পিছত লোন দিওঁতে অলপ লোন যদি মাৰোঁতে আপোনাৰ টাইম লাগি যায় বা কেতিয়াবা তেওঁলোকে স্কেমো কৰি দিয়ে যে আপোনাক ধৰি লওক 10,000 টকা লোন দি আপোনাক 15,000 টকা ল'ম বুলি কয় কিন্তু যেতিয়া লোনটো আপোনাৰ মৰাৰ টাইম আহি যায় তেওঁলোকে সেই 15,000টো 30,000 কৰি দিয়ে 30ৰ পৰা 50 কৰি দিয়ে আৰু যদি আপুনি পে' নকৰোঁ বুলি কয় তেনেকুৱা ক্ষেত্ৰত কি কৰিছে এতিয়া তেওঁলোকে সেই যিবিলাক ভিডিঅ' ৰেকৰ্ড প্ৰথমে কৰে বা KYC নামত যিবিলাক ফুটেজ লয় সেইবিলাক AI থ্ৰু দি বেলেগ ধৰণৰ ধৰি লওক ইমেজ বনাই বেলেগ ধৰণৰ ভিডিঅ' বনাই মানুহক ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰিছে গতিকে আপোনালোক সাৱধান হ'ব আৰু যিকোনো ধৰণৰ এপ্লিকেশ্যন এটাৰ পৰা চকু মুদি কেতিয়াও লোন এটা নল'ব যদি আপুনি কিবা এপ্লিকেশ্যন এটা দেখিছে সেই এপ্লিকেশ্যনটোৰ পৰা অন্য লোকে লোন লৈছে নে নাই লোৱা ইউটিউবত তাৰ ৰিভিউ কেনেকুৱা সব ভিডিঅ' আপুনি বিশ্বাস নকৰিব ইউটিউবৰ কিন্তু কোনোবাই যদি ওচৰ পাজৰ কোনোবাই লৈছে বা ধৰি লওক আপোনাৰ জনা শুনা ব্যক্তি কোনোবা আছে বোলে তাৰ পৰা তেওঁলোকে লোন লৈ থাকে আৰু সেই এপ্লিকেশ্যনটো যদি RBI ৰেগুলেশ্যনৰ ভিতৰত আহে তেনেকুৱা ক্ষেত্ৰত তাত কোনো ধৰণৰ প্ৰব্লেম নাথাকে কিন্তু আপুনি যধে মধে যদি ক'ৰবাৰ পৰা ধৰি লওক লোন ল'বলৈ যায় তেনেহ'লে আপুনি সমস্যাত পৰিব প্ৰথমে ক'ব যে 10,000 লোন দিম আপুনি 11,000 ঘূৰাই দিলেই হ'ব পিছত লোনৰ পইচাটো সোমাই যোৱাৰ পিছত ক'ব যে আপুনি 21,000 টকা ঘূৰাব লাগিব আৰু ঘূৰাই নিদিওঁ বুলি ক'লে আপোনালোকক বিপদত পেলোৱাৰ তেওঁলোকে ভাবুকি দিবলৈ আৰম্ভ কৰি দিয়ে গতিকে সাৱধানে থাকিব আৰু পৰাপক্ষত এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাকৰ পৰা নিজকে বচাই ৰাখিব আগবাঢ়িছে পিছৰটো খবৰলৈ এই খবৰটো বৰ এটা ভাল খবৰ নহয় আন্তঃৰাষ্ট্ৰীয় পাছপোৰ্ট তালিকাৰ সূচাংকত ভাৰতৰ স্থান এতিয়া সন্তোষজনক নহয় এইবাৰ ভাৰতৰ স্থান হ'ল 126 স্থানেৰে নাম্বিয়া ভাৰততকৈ আগত আছে আৰু বিশ্বৰ 197খন দেশৰ ভিতৰত ভাৰতৰ এই স্থান অৰ্থাৎ টোটেল 197খন দেশৰ ভিতৰত আমাৰ ভাৰতৰ যিটো পাছপোৰ্টৰ ৰেংক সেইটো এতিয়া 125 হ'লগৈ আৰু 10খন যি একদম চবতকৈ মানে ভাল পাছপোৰ্ট বা চবতকৈ উচ্চ পাছপোৰ্ট যি উচ্চ ৰেংকৰ যি পাছপোৰ্ট তাৰ ভিতৰত আমেৰিকাও নাই বেলেগ বেলেগ দেশ আছে যেনে ছুইজাৰলেণ্ড আছে নৰৱে আছে আৰু বহুতবিলাক দেশ আছে কিন্তু আমেৰিকাও 10খন দেশৰ ভিতৰত নাই 20খন দেশৰ ভিতৰত আছে চাগে কিন্তু ভাৰতৰ অৱস্থা একদম এতিয়া বেয়া 125 নম্বৰ স্থান পালেহি আৰু নামিবিয়াই এতিয়া ভাৰতক পিছফালে 124 নম্বৰত আছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো অকণমান ভাল খবৰ যিটো আমাৰ অসম চৰকাৰৰ তৰফৰ পৰা আহিছে জুবিন ক্ষেত্ৰৰ চাফাই কৰ্মীলৈ ৰাজ্য চৰকাৰে এতিয়া অনুদান 21জন চাফাই কৰ্মীক 25,000কৈ টকা দিব চৰকাৰে আজি জুবিন ক্ষেত্ৰত চেক বিতৰণ কৰিব বিধায়ক তপন দাসে অৰ্থাৎ তেওঁলোকে চেক বিতৰণ কৰিলে বাৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গ্ৰহণ কৰা হৈছে এই পদক্ষেপ গতিকে জুবিনদাৰ যি সমাধি ক্ষেত্ৰ আছে তাত যিসকল চাফাই কৰ্মী আছিলে তাৰ ভিতৰত 21জন চাফাই কৰ্মীক এতিয়া চৰকাৰে 25,000কৈ টকা বিতৰণ কৰিলে গতিকে এইটো এটা যথেষ্ট ভাল পদক্ষেপ চৰকাৰে এনেকুৱা ধৰণৰ যদি পদক্ষেপসমূহ লয় তেনেহ'লে আমাৰো ভাল লাগে কাৰণ জুবিন ক্ষেত্ৰখনক লৈ বা জুবিনদাৰ সমাধিস্থলক লৈ বা জুবিন ক্ষেত্ৰক লৈ চৰকাৰে বৰ বিশেষ এটা এতিয়ালৈকে কাম কৰা নাই গতিকে আমি সকলোৱে এইটো আশা কৰি আছোঁ যে চৰকাৰে আমাৰ জুবিনদাৰ যি সমাধিস্থল সেইটো যাতে এনেকুৱা ধৰণে বনায় যাতে ভাৰতলৈ যদি কোনোবা ধৰি লওক বিদেশী পৰ্যটক আহে তেওঁলোকে যাতে অসমলৈ আহি আমাৰ জুবিনদাৰ সমাধিস্থল বা জুবিন ক্ষেত্ৰখন যাতে তেওঁলোকে নোচোৱাকৈ তেওঁলোকে যাব নোৱাৰে বা বেলেগ ষ্টেটৰ যদি মানুহ আহে তেনেহ'লে জুবিন ক্ষেত্ৰখন যাতে সকলোৱে চাই যায় এনেকুৱা ধৰণে যাতে বনাওক য'ত জুবিনদাৰ সকলোবিলাক ধৰি লওক তেওঁৰ কৰ্মৰাজিয়ে হওক বা তেওঁ জীৱনত কি কৰিলে ক'ত পঢ়িছিলে কি কৰিছিলে কিমান গান বনাইছিলে সকলোবিলাক বস্তু যাতে ডিটেইলত একদম তাত থাকে ইংলিছত হিন্দীত তামিলত অসমীয়াত যিমানবিলাক লেংগুৱেজত চৰকাৰে পাৰে আটাইবিলাক লেংগুৱেজত তেওঁলোকে এভেইলেবল কৰিব লাগে যাতে বিশ্বৰ সকলো মানুহে জুবিনদাক চিনি পাওক আৰু আমাৰ অসমখনত যে জুবিনদাৰ নিচিনা এজন যে মানুহ আছিলে সেইটো বিষয়ে যাতে সকলোৱে জানক আপোনালোকে ইয়াৰ ওপৰত কি হবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব যে পিছৰটো খবৰলৈ এতিয়াৰ পৰা চলচ্চিত্ৰ গৃহ নিৰ্মাণৰ বাবে প্ৰয়োজন নহয় চৰকাৰৰ অনুমতি জিলা আয়ুক্তই নিৰ্মাণৰ বাবে দিব পাৰিব অনুমতি অৰ্থাৎ চৰকাৰে আগত ক'ৰবাত ধৰি লওক চিনেমা হল এটা নিৰ্মাণ কৰিবৰ কাৰণে তেওঁলোকৰ পৰা পাৰ্মিশ্যন ল'ব লাগিছিলে কিন্তু এতিয়া জিলা আয়ুক্তই ক'ৰবাত যদি ধৰি লওক কোনোবাই চিনেমা হল এটা বনাম বুলি ভাবিছে বা কিবা যদি নতুনকৈ চিনেমা হল এটা খুলিম বুলি ভাবিছে তেনেহ'লে চৰকাৰৰ পৰা তেওঁলোকে পাৰ্মিশ্যন ল'ব নালাগে যিগৰাকী জিলা আয়ুক্ত থাকিব তেওঁৱে সেই পাৰ্মিশ্যন দিব পাৰিব বুলি কৈছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে অৰুণোদয় আঁচনিখনক লৈ অৰুণোদয় আঁচনিৰ যি পইচা এই পইচা চৰকাৰে আগষ্ট মাহৰ পৰা দিয়াৰ কথা আছে কিন্তু এতিয়াও তেওঁলোকে কোন তাৰিখৰ পৰা দিব সেইটোৰ বিষয়ে মানে ফাইনেল তেওঁলোকে ডেটটো কনফাৰ্মেশ্যন হিচাপে তেওঁলোকে এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে আগষ্ট 2-3 তাৰিখৰ পৰা আপোনালোকে অৰুণোদয় পইচা লাভ কৰিব গতিকে আপুনি যদি অৰুণোদয় আঁচনি হিতাধিকাৰী হয় বা অৰুণোদয় আঁচনি যদি আপুনি পইচা লাভ কৰি আছিলে তেনেহ'লে সোনকালে আপোনালোকৰ যিটো বেংক একাউণ্ট সেইটো আপুনি চেক কৰিব যদি আপোনালোকৰ বেংক একাউণ্টত আধাৰ লিংক হৈ থকা নাই তেনেহ'লে কিন্তু আপুনি এই পইচাটোৰ পৰা বঞ্চিত হ'ব লাগিব গতিকে
প্ৰত্যেকজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে নিজৰ এই কামটো কৰি লওক যাতে আপুনি আগষ্ট মাহৰ যিটো পইচা এই পইচাটোৰ পৰা বঞ্চিত হ'ব নালাগে। তাৰ কাৰণে আপোনালোকে UIDAI যিটো অফিচিয়েল ৱেবছাইট তাত গৈ মেলি আপোনালোকে অৰুণোদয় আঁচনিৰ তাত গৈ আপোনালোকে বেংক একাউণ্টটো আধাৰৰ লগত লিংক হৈ আছে নে নাই চেক কৰিব পাৰিব, বা যিকোনো অনলাইন কম্পিউটাৰ দোকানত গৈও আপোনালোকে নিজৰ একাউণ্টটো লিংক হৈ আছে নে নাই চেক কৰি ল'ব পাৰিব। বহুতো জেগাত লিষ্টটো আহিছে, যদি আপোনাৰ লিষ্টত নাম আছে আৰু লিংক কৰিবলৈ কৈছে তেনেহ'লে আপুনি লিংক কৰি লোৱাটো ভাল হ'ব। খবৰটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিৰ আপুনি যদি এজন হিতাধিকাৰী হয় আৰু PM কিষাণৰ যদি পইচা লাভ কৰি আছে তেনেহ'লে আহিবলগীয়া PM কিষাণ আঁচনিখনৰ যিটো পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকে কেইটামান কাম এতিয়াই কৰি লওক, নহ'বা আপুনি সেই পইচাটো লাভ নকৰিব। প্ৰথমটো কাম হৈছে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপুনি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন এতিয়ালৈকে কৰা নাই তেনেহ'লে আপোনালোকে PM কিষাণৰ বুলিয়ে নহয় যিকোনো ধৰণৰ চৰকাৰী আঁচনিৰ আপোনালোকে সুবিধা লাভ নকৰিব, যেনে ফচল বীমা যোজনাই হওক বা চৰকাৰে মাজে মাজে যি ধৰি লওক আমাৰ খেতিয়কসকলক সা সঁজুলি দি থাকে তেনেকুৱা ধৰণৰ স্কিমৰ সুবিধাই হওক, বা আপোনালোকে KCC লোন এটাও যদি ল'বলৈ যায় সেইটোৰ সুবিধাই হওক, এনেকুৱা ধৰণৰ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব। আৰু যদি আপুনি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, আৰু তাৰ ফলত আপোনালোকে ফচল বীমাটো কৰি ল'ব পাৰিব। ফচল বীমা হৈছে চৰকাৰৰ এনেকুৱা এখন আঁচনি যিখনত কি হয় আপোনাৰ যদি ফচল যদি ধৰি লওক কিবা কাৰণত বেয়া হয়, আপোনালোকৰ এৰিয়াটোত যিমান ধৰি লওক মানুহে খেতি কৰিছে তেওঁলোকৰ বোলে খেতিত বোলে পোক পতংগ হৈ গ'ল, বানপানীয়ে মাৰিলে বা কিবা কাৰণত শস্য বেয়া হ'ল, তেনেকুৱা ক্ষেত্ৰত চৰকাৰে আপোনালোকক সহায় কৰিব, কিন্তু তাৰ কাৰণে আপুনি ফচল বীমা কৰোৱা হ'ব লাগিব। গতিকে আপোনালোকে যদি এতিয়ালৈকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই সোনকালে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি লওক, আৰু আপোনালোকৰ যিটো EKYC সেইটো আপোনালোকে ফিংগাৰ দি EKYCটো সোনকালে কৰি ল'ব যদি কৰা নাই, তেতিয়াহে আপুনি আহিবলগীয়া সময়ত PM কিষাণৰ পইচাটো লাভ কৰিব। এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া আপডেট। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টোত লাইক কৰিব। এতিয়া আপোনালোকৰ স্ক্ৰীণত চৰকাৰৰ 10টা এনেকুৱা কাৰ্ডৰ বিষয়ে ওলাই আছে, যিকেইটা কাৰ্ড আপোনালোকৰ হাতত থাকিবই লাগে 2026 চনত। কি হয় এইকেইটা কাৰ্ড সকলোবিলাক আপোনালোকে এই ভিডিঅ'টোৰ পৰা জানিব পাৰিব। নিশ্চয় এবাৰ চেক আউট কৰিব। মই লগ পাম এটা নতুন ভিডিঅ' আজিলৈ। ধন্যবাদ।